নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এসপ্তাহৰ ভিতৰত এক্সাম পতাৰ সিদ্ধান্ত, অৰ্থাৎ BA, B.Sc, BCOMৰ ফাৰ্ষ্ট চেম, থাৰ্ড চেম আৰু ছিক্স চেমৰ এক্সাম পতাৰ সিদ্ধান্ত। তো বন্ধু বান্ধৱীসকল, যিহেতু আমাৰ ইউনিভাৰ্চিটিসকলৰ গুৰু অৰ্থাৎ UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে কৈছে যে 30 ছেপ্টেম্বৰ আগত যোনবিলাক পেণ্ডিং এক্সাম আছে সেইবিলাক ক্লিয়াৰ কৰিব কৈছে আৰু লগতে অক্টোবৰ 1 তাৰিখৰ পৰা নতুন ছেশ্যন আৰম্ভ কৰিব কৈছে, অৰ্থাৎ নতুনকৈ ল'ৰা ছোৱালী সোমাব কৈছে। আৰু আমাক ওপৰলৈ অৰ্থাৎ এতিয়া যোনবিলাক ছেকেণ্ড চেমত পঢ়ি আছে সিহঁতি থাৰ্ড চেমলৈ, আৰু যোনবিলাক ফ'ৰ্থ চেমত পঢ়ি আছে তেওঁলোক ফিফ্থ চেমলৈ যাব লাগিব। তো যিহেতু আমাৰ ফাৰ্ষ্ট চেম আৰু থাৰ্ড চেমৰ এক্সাম হোৱা নাই আৰু ফিফ্থ চেমৰ এক্সাম নহয়, একদম ছিক্স চেমৰ এক্সাম পাতিব। তো সেই সকলোবিলাক এক্সাম পাতিবলৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে এখন নটিচ দিছে। আহকচোন এই নটিচখনত কি আছে চাওঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আগলৈ অহাৰ আগতে আজি যিহেতু মুছলমান ধৰ্মী লোকসকলৰ ঈদুল জুহা, তো তেওঁলোকৰ বাবে শুভেচ্ছা থাকিল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে যিবিলাকে এই বিষয়ে গম নাপায় তেওঁলোকে যাতে গম পায়। তো আহকচোন এতিয়া মই আপোনালোকক মোবাইল স্ক্ৰীণত নটিচখনৰ বিষয়ে কি আছে তাক আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰোঁ। বন্ধু বান্ধৱীসকল, নটিফিকেশ্যন দিছে যে notification regarding constitution of committee to frame modalities for smooth conduction of 6th semester non-CBCS UG examination and BA, B.Sc, BCOM and other CBCS and non-CBCS examinationer যোনখিনি কথা আছে তাৰ ওপৰত নটিচখন দিছে। তো বন্ধু বান্ধৱীসকল, ইয়াত প্ৰথমতে কৈছে যে যোনখন UGC গাইডলাইন মই প্ৰথমতে ক'লোঁ যে 30 ছেপ্টেম্বৰৰ আগত এক্সাম পাতি শেষ কৰিব কৈছে আৰু 1 অক্টোবৰৰ পৰা নতুন ছেশ্যন আৰম্ভ কৰিব কৈছে। তো তাৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ছিক্স ছেমিষ্টাৰ এক্সামখিনি স্মুথকৈ পাতিবলৈ এখন কমিটি বনাই দিছে। লগতে যোনখিনি BA, B.Sc, BCOMৰ থাকি যোৱা এক্সামখিনিৰ বিষয়ে কি কৰিব লাগে তাৰ ওপৰত এখন কমিটি বনাই দিছে। তো বন্ধু বান্ধৱীসকল, ইয়াত কেইটামান টাৰ্মছ এণ্ড ৰেফাৰেঞ্চ দিছে আৰু মই গোটেইখিনি পঢ়ি নাথাকোঁ, তাত মই আপোনালোকক বুজাই দিম কি কৈছে। তো বন্ধু বান্ধৱীসকল, প্ৰথম পইণ্টটোত কৈছে যে ছিক্স ছেমিষ্টাৰ যোনখিনি নন CBCS এক্সামিনেশ্যন আছে BA, B.Sc, BCOMৰ সেইখিনি একদম সুন্দৰভাৱে পাতিবলৈ কৈছে। তাৰ কাৰণে কি ব্যৱস্থা ল'ব লাগিব তাৰ বিষয়ে কমিটিখনক সিদ্ধান্ত ল'ব কৈছে। 2 নম্বৰতে কৈছে যোনখিনি BA, B.Sc, BCOMৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ এণ্ড ফ'ৰ্থ ছেমিষ্টাৰৰ যোনখিনি বেকলগ এক্সামিনেশ্যন আছে সেইখিনিও ক্লিয়াৰ কৰিবলৈ কৈছে। তো 3 নম্বৰ পইণ্টটো আপোনালোকৰ বাবে হয় যোনখিনি থাৰ্ড ছেমিষ্টাৰ আৰু ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামিনেশ্যন দিয়া নাই তেওঁলোকৰ বাবে হয়। ইয়াত 3 নম্বৰ পইণ্টটোত কৈছে যে যোনখিনি থাৰ্ড ছেমিষ্টাৰ আৰু ফাৰ্ষ্ট ছেমিষ্টাৰৰ যোনখিনি এক্সাম আছে সেইখিনি কেঞ্চেল কৰি দিব পাৰে আৰু প্ৰমোট কৰি দিব পাৰে, কাৰণ যিহেতু সময় নাই আৰু ইউনিভাৰ্চিটি এক্সাম নাপাতিবও পাৰে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ, কিন্তু যোনখিনি ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ যোনখিনি এক্সাম আছে সেইখিনি পাতিবও পাৰে। লগতে 4 নম্বৰ পইণ্টটো আপোনালোকৰ বাবে ইমান ইম্পৰ্টেণ্ট নহয়। মই 5 নম্বৰ পইণ্টটোৰ কথা কৈছোঁ যে 7 দিনৰ ভিতৰত যোনখন কমিটি আছে আৰু কমিটিখনে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰৰ ওচৰত ৰিপৰ্ট কৰিব কৈছে। আৰু আপোনালোকে 7 দিনৰ পিছত কি নতুন নটিফিকেশ্যন আহে সেইটো আপোনালোকে গম পাব। গতিকে এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক, যাতে মই আপোনালোকক অতি সোনকালে এনেকুৱা ধৰণৰ নটিফিকেশ্যন দিব পাৰোঁ। এতিয়া 12টা বাজিছে, 12টা বজাত আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ যাতে আপোনালোকে অতি সোনকালে ইনফৰমেশ্যনখিনি পায় আৰু আপোনালোকৰ পঢ়াত কোনো লছ নহয়। ধন্যবাদ। আজিলৈ ভিডিঅ'টো পাৰিলে লাইক কৰিব, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।